তেওঁলোকে যেতিয়া ফিজিক্যাল টেষ্ট দিবলৈ গৈছে তেতিয়া তেওঁলোকৰ ফাৰ্স্ট প্ৰিফাৰেন্সটো কিহত দিব লাগে তেতিয়া সিলেক্ট কৰিবলৈ আহি ফাৰ্স্ট প্ৰিফাৰেন্সটো আকৌ সিলেক্ট কৰিবলৈ দিছে বুলি কোৱা শুনিছো মানে আকৌ দিছে গতিকে আপোনালোকক মই এবি আৰু ইউবিৰ ডিফাৰেন্সটো কি হয় অৰ্থাৎ এবি মানে তোমালোকে বেটেলিয়ানত থাকিব লাগিব আৰু বেটেলিয়ানত থাকি তোমালোকে ৰাইফল সেকেন্ডাৰী পাছ হ'ব লাগিব আৰু যদিহে এবিত আপোনালোকে জয়েন কৰে তেন্তে আপোনালোকে মেট্ৰিক পৰীক্ষা পাছ কৰি আপোনালোকে এবি এইখিনি মানে চাৰিওফালটো আৰু ভিতৰে বাহিৰে সকলোবিলাক চেক কৰি থাকিব লাগে তেনেকৈ সেন্টি ডিউটি কৰা হয় 8 ঘণ্টাকে ডিউটি মাৰিব লাগে কেতিয়াবা অফিচাৰৰ লগত যদিহে তোমাৰ থানা এৰিয়াত কিবা গণ্ডগোল হৈছে মাইকী মানুহৰ যেনিবা কাজিয়া হৈছে নমস্কাৰ আসাম পুলিচ পুৰি নতুন এটা ভিডিঅ মই পৰিস্মিতা হয়কে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু লগতে কুশলে আছে আজি এই ভিডিঅটো আপোনালোকৰ কাৰণে বহুত বেছি এটা ইম্পৰ্টেন্ট ভিডিঅ হয় কাৰণ আজি এই ভিডিঅটোত মই আপোনালোকক জনাম যে যি সকলে অসম পুলিচৰ ৰিটেন টেষ্ট পাস কৰিলে তেওঁলোকে যেতিয়া ফিজিক্যাল টেষ্ট দিবলৈ গৈছে তেতিয়া তেওঁলোকৰ ফাৰ্স্ট প্ৰিফাৰেন্সটো কিহত দিব লাগে তেতিয়া সিলেক্ট কৰিবলৈ আহিছিলে আৰু তেতিয়া হয়তো বহুতে নাজানাকৈ এবি দিছিলে বা কিছুমানে নজনাকৈ ইউবিত দিছিলে কিন্তু তেওঁলোকৰ যেহেতু এডমিট কাৰ্ড বিলাক 5 তাৰিখে ডাউনলোড কৰিবলৈ পাৰিব আৰু তেতিয়াই তেওঁলোকে মানে ফাৰ্স্ট প্ৰিফাৰেন্সটো আকৌ সিলেক্ট কৰিবলৈ দিছে বুলি কোৱা শুনিছো মানে আকৌ দিছে গতিকে আপোনালোকক মই এবি আৰু ইউবিৰ ডিফাৰেন্সটো কি হয় তাৰ ওপৰত ভিডিঅটো আজি বনাবলৈ লৈছো আপোনালোকে দেখিছে হয়তো আপোনালোকে মানে ভিডিঅটোৰ কালাৰটো হয়তো অলপ ডিফাৰেন্ট আহি গৈছে কাৰণ এতিয়া বাজিছে 11:12 আৰু মই ডিউটিৰ পৰা আহি পেনি আপোনালোকৰ কাৰণে ভিডিঅটো বনাবলৈ লৈছো কাৰণ কাইলৈ আকৌ 6টা বজাৰ পৰাই ডিউটি আছে হেতু কাৰণে মই ডাইৰেক্ট মানে ফ্ৰেছ হৈ পেনি আপোনালোকৰ কাৰণে ভিডিঅটো বনাই দিছো কাৰণ সময় ৰখি নাথাকে যেহেতু আপোনালোকৰ 5 তাৰিখৰ পৰা হৈ গ'ল আৰু মই যদি কাইলৈ ভিডিঅটো নিদু তেন্তে আপোনালোকে মানে পিছত দিটো একো লাভ নাই ন গতিকে যেতিয়া আপোনালোকক যেটো প্ৰয়োজন হয় হেতু ওপৰত মই ভিডিঅটো বনাবলৈ লৈছো আসলতে যদিহে আপোনালোকে মোৰ চেনেলটো চাবলৈ নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা ধৰণৰ ভিডিঅবিলাক পাই থাকে আৰু লগতে লাইক কমেন্ট আৰু শেয়াৰ কৰিব যাতে যিসকলে পুলিচৰ কাৰণে প্ৰিপাৰেচন চলাই আছে তেওঁলোকৰ সুবিধা হয় প্ৰথম কথাটো হৈছে এবি আৰু ইউবি কনষ্টেবলৰ ডিফাৰেন্সটো কি হয় অৰ্থাৎ এবি মানে তোমালোকে বেটেলিয়ানত থাকিব লাগিব আৰু বেটেলিয়ানত থাকি তোমালোকে ৰাইফল লৈ ডিউটি কৰিব লাগিব আৰু এবিৰ জাতি হাতিয়াৰ হৈছে ৰাইফল আৰু ইউবিৰ জাতি হাতিয়াৰ হৈছে লাঠি ইউবিত যিসকলে মানে জয়েন হ'ম বুলি ভাবিছে তেওঁলোকক লাগিব এইচএছ পাছ তেওঁলোকে হায়াৰ সেকেন্ডাৰী পাছ হ'ব লাগিব আৰু যদিহে এবিত আপোনালোকে জয়েন কৰে তেন্তে আপোনালোকে মেট্ৰিক পৰীক্ষা পাছ কৰি আপোনালোকে এবি জয়েন কৰিব পাৰে আৰু এটা কথা আপোনালোকে ইউবি খিনিয়ে এখন থানাৰ আন্ডাৰত থাকি এজন ওসি থানাৰ আইসি বা ওসি জনৰ আন্ডাৰত থাকি ডিউটি কৰিব লাগিব কাৰণ তেওঁলোকে থানাত নিয়মীয়া ডিউটি যেনেকৈ সেন্টি ডিউটি যিবিলাক সেন্টি ডিউটি মানে হৈছে আপোনালোকৰ থানাত যদি কোনোবা আসামী থাকে লকআপৰ ভিতৰত মানে সেই সেন্টি জনে সেই লকআপৰ ভিতৰত থকা মানুহজনক আসামীজনক স্বাস্থ্য কৰিব লাগে লগতে যেতিয়াই মানে তেওঁক বিচাৰে মানে যেতিয়াই মানে যেটো মানে থানাৰ প্ৰত্যেকটো বস্তু মানে তেওঁ চাই থাকিব লাগিব যেতিয়ালৈকে তেওঁ ডিউটি থাকে সেন্টি ডিউটি সেই সেন্টি জনে থানাৰ গুটেইখিনি মানে চাৰিওফালটো আৰু ভিতৰে বাহিৰে সকলোবিলাক চেক কৰি থাকিব লাগে তেনেকৈ সেন্টি ডিউটি কৰা হয় আৰু সেই সেন্টি ডিউটিটো কিছুমানত হয়তো 6 ঘণ্টা কিছুমানত 4 ঘণ্টাকে তেনেকৈ ডিউটিটো কৰা হয় আৰু এবি খিনি হৈছে এবি খিনিয়ে বেটেলিয়ানৰ আন্ডাৰত মানে বেটেলিয়ানত থাকি তেওঁলোকে ৰাইফল লৈ ম্যাগাজিন ডিউটি মাৰিব লাগে লগতে গেটত ডিউটি মাৰিব লাগে কিন্তু ৰাইফলটো লৈ মাৰিব লাগিব তেওঁলোকে তাৰপিছত তেনেকুৱা ধৰণৰ মানে তেনেকুৱা ধৰণৰ ডিউটি বিলাক মাৰিব লাগে আৰু ইউবি খিনিয়ে 8 ঘণ্টাকে ডিউটি মাৰিব লাগে কেতিয়াবা হয়তো যদি অফিসত মানে বহা তোমালোকে তেন্তে 10টাৰ পৰা 5টা লৈকে বা 9টা লৈকে এনেকুৱা ধৰণে তোমালোকে ডিউটি মাৰিব লাগে আৰু ফিমেলৰ ক্ষেত্ৰত কৈ দিছো হয়তো বহুতে ভাবিছে যে ফিমেলৰ মানে ইউবি ডিউটি কি হ'ব পাৰে ফিমেলৰ ডিউটি একে হয় কেতিয়াবা ইমাৰ্জেন্সি ডিউটি থাকে মানে তোমাক ইমাৰ্জেন্সি তোমাক যেতিয়া কিবা এটা হৈ যাব তেতিয়া তুমি মানে এজন সাব ইন্সপেক্টৰ নাইবা কোনোবা অফিচাৰৰ লগত যদিহে তোমাৰ থানাৰ এৰিয়াত কিবা গণ্ডগোল হৈছে মাইকী মানুহৰ যেনিবা কাজিয়া হৈছে বা মাইকী মানুহক যেনিবা ক'বাত পৰি আছে তোমাৰ থানাৰ এৰিয়াত তেতিয়া মানে মতা মানুহ এজনেটো সেই মাইকী মানুহ গৰাকীক উঠাই আনিব নোৱাৰে তাৰ কাৰণে মানে লেডি এগৰাকী লাগে তাৰ কাৰণে তোমালোকক মানে সেই ডিউটি বিলাকত লৈ যোৱা হয় আৰু লগতে এক্সাম ডিউটি মাৰিব লাগে এবি আৰু ইউবি কনষ্টেবল দুইটাই এক্সাম ডিউটি বিলাক মাৰিবলৈ পায় হেতু একেই বাৰু বাকি
আৰু তোমালোকে যেতিয়া মানে কোনোবা ভিক্টিমক চোৱা চিতা কৰিব লাগে মানে কিবা আৰু এইবিলাক পক্সো কেছ বা এনেকুৱা ৰেপ কেছ তেনেকুৱা ধৰণৰ যেতিয়া ভিক্টিম থাকে সেই ভিক্টিমসকলক তোমালোকে চোৱা চিতা কৰিব লাগে তেনেকুৱা ধৰণৰ ডিউটিবিলাকে UB কনষ্টেবলে কৰিবলৈ লাগে আৰু AB খিনিয়ে অকল বেটেলিয়নত থাকি ডিউটি মাৰিলে হয় কিন্তু তেওঁলোকৰ ৰাইফলটো মেইন হয় সেইখিনিয়ে তাৰ ডিফাৰেন্ট আৰু তোমালোকে সমন সাৰ্ভ কৰা মানে লৰা ক্ষেত্ৰত কৈছো UB কনষ্টেবল এজনে সমন সাৰ্ভ কৰিব লাগে মানে কাৰবাৰ নামত যদিহে সমনখন আহিছে সেই সমনখন সেই ব্যক্তিজনৰ এড্ৰেছত গৈ পিনি দিবগে লাগে যদিহে অফিচত থাকা তেন্তে জিডি এন্ট্ৰি কৰিব লাগে জেনেৰেল ডায়েৰী যিখন থানা এখনৰ মুখ্য বস্তুটোৱে মূল বস্তুটোৱে হৈছে জেনেৰেল ডায়েৰী আৰু সেই জেনেৰেল ডায়েৰী এন্ট্ৰি কৰিব লাগে আগতে মই জেনেৰেল ডায়েৰীয়ে এন্ট্ৰি কৰিছিলো বাৰু কম্পিউটাৰত আৰু তোমালোকৰ কম্পিউটাৰ থাকিলে বহুত ভাল কাৰণ তুমি তা অফিচত বহিব পাৰিবা আৰু অফিচত মানে ৰাতি ডিউটিটো নাথাকে আৰু বহুতে সুধিব পাৰে এতিয়া চাগে মানে কুৱেশ্যন হ'ব পাৰে যে ৰাতি কেনেকুৱা ডিউটি পৰে আচলতে ৰাতি ইমাৰ্জেন্সি ডিউটি থাকে মানে তোমাক দৰকাৰ হলে মাতে কিছুমানত আৰু কিছুমানত কিন্তু ৰাতিটো থাকিব লাগে মানে আমাৰ এই গুৱাহাটীত যেহেতু ক্ৰাইম বিলাক বহুত হৈ থাকে ন সেইটো কাৰণে ৰাতি যদি আমাক ডিউটি থাকে তেন্তে আমি থানাতে থাকিব লাগে কিন্তু অন্য হয়তো ডিস্ট্ৰিক্ট বিলাকত ইমান বেছি মানে ৰাতি যদি ডিউটি মানে হয়তো আহিব নালাগে হয়তো ইমাৰ্জেন্সি যদি কিবা এটা হৈ যায় তেতিয়াহে হয়তো মতা হয় বাকি এইখিনিয়ে ডিউটি তো তোমালোকে যদিহে মানে UBত মানে যদিহে তোমালোকে ৰাইফলটো ভাল পোৱা তেন্তে ABত দিবা ফাৰ্ষ্ট প্ৰিফাৰেন্সটো আৰু যদিহে তোমালোকে থানাত থাকি ডিউটি কৰিব বিচাৰা কাম শিকিব বিচাৰা তেন্তে তোমালোকে UB কনষ্টেবলত ফাৰ্ষ্ট প্ৰিফাৰেন্সটো দিব পাৰা আৰু যেহেতু UB কনষ্টেবলত HS পাছ লাগে আৰু ABত তোমালোকৰ HSLC পাছ হলে হয় গতিকে যদিহে তুমি ফাৰ্ষ্ট প্ৰিফাৰেন্স ABত দিয়া তেন্তে তুমি আকৌ ABত সিলেক্ট নহলে UBলে যাব নোৱাৰা যেহেতু তুমি HSLC পাছটোহে মানে দিছা যদিহে তুমি UB কনষ্টেবলত ফাৰ্ষ্ট প্ৰিফাৰেন্সটো দি দিয়া তেন্তে তুমি UBত নাহিলেও তোমাৰ ABত অহাৰ চান্সটো থাকে এইখিনিয়ে ডিফাৰেন্স আৰু আপোনালোকে যেহেতু বিচাৰি ফুৰিছিলে এনেকুৱা ধৰণৰ এটা ভিডিঅ' বনোৱাটো আৰু আপোনালোকক এই কথাটো জনোৱাটো বহুত বেছি এটা ইম্পৰ্টেণ্ট আছিলে সেয়ে মই এই 11:30 বজাতো আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাই দিলো তো যদিহে আপোনালোকে মোৰ ভিডিঅ'টোৰ জৰিয়তে লাভান্বিত হৈছে তেন্তে প্লিজ এটা কমেন্ট কৰি মোক উৎসাহিত কৰিব কাৰণ যিমান কষ্ট হলেও মই আপোনালোকৰ কাৰণে তেতিয়াহে মানে ভিডিঅ' বনাবলৈ অলপ উৎসাহ পাওঁ আৰু বহুতে নিগেটিভো কমেন্ট কৰে হয়তো সেই নিগেটিভ কমেন্টবোৰ মনত বহুত বেছি আঘাত কৰে যদি মানে আঘাত কৰে আপোনালোককো যেতিয়া কোনোবা এজনে আপোনাক নিগেটিভ কথাৰে আপোনাক নিগেটিভ মানে কয় তেতিয়া আপোনালোকৰো বেয়া লাগে তো মোৰো বেয়া লাগে গতিকে যদি মানে নিগেটিভ কমেন্ট বিলাক আপোনালোকে নকৰিব পজিটিভ ক'ব কাৰণ মই কাকো কেতিয়াও বেয়া কৰা নাই সদায় আপোনালোকৰ ভালৰ কাৰণে কাম কৰি আছো ভালৰ কাৰণে আপোনালোকক ভিডিঅ' বিলাক মানে দি আছো আৰু মই কৈছো আপোনালোকক যে মই ইমান নাজানো কিন্তু মই যিখিনি জানো বা মই যিখিনি কৰি আহিছো মই সেইখিনিহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো বাকি ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু নেক্সট ভিডিঅ'ত আপোনালোকৰ কাৰণে আকৌ মই ভাইভা টেষ্টৰ ওপৰত আৰু ধুনীয়া কুৱেশ্যন আছে মোৰ ওচৰত তো কাইলৈ মই ডিউটিটো মাৰি আহি পিনি আপোনালোকৰ কাৰণে আকৌ ভাইভা টেষ্টৰ কাৰণে কুৱেশ্যন বিলাক দিম আপোনালোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' বিলাক পাই থাকে ধন্যবাদ এণ্ড জয় হিন্দ